যিকোনো মানুহ নাপায় শিৱ মন্দিৰ যিকোনো মানুহে নাপায় মানে এনেকুৱা মানুহে পায় যে সেই মানুহজনে পালে মোৰ জীৱটো মানে সুৰক্ষিত হ'ব। হেল্ল' গাইছ, এটা কৰি আমি কি দেখিলোঁ, এটা কাছৰ দেখিলোঁ। ক'ৰ পৰা ওলালে কাছৰটো? আচৰিত কথা। ইফালেতো জংঘলহে আছে। আমি মানে কলেজৰ পৰা আহি আছিলোঁ, কাছৰটো দেখা পালোঁ। কোমলীয়া হৈছে কাছৰটো। অ' মাই গড, লাইফত ফাৰ্ষ্ট টাইম ডাঙৰ হোৱাৰ পিছত মই এনেকৈ কাছৰ হেৰি কৰিব পাৰিছোঁ। কাছৰ লৈ যাওঁ গৈ ব'ল, ব্যৱস্থা এটা কৰিম। কি কৰিম দেৱ? এতিয়া অলপ লেতেৰা হৈ আছে, আমি ইয়াক ধুব লাগিব। গোটেইখিনি বস্তু আপুনি চাওক, ই অলপ সৰু হৈ আছে অলপ দেই। ইমান বল লৈ বল। হেল্ল' গাইজ, আমি কলেজৰ পৰা আহি থাকোঁতে ফাইনেলি কাছটো দেখিলোঁ। কাছত খুন্দাইছি কি নহওক, কাছৰটো আমি এতিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব, তাৰ যাতে ভাল হয় তেনেকুৱা তাৰ কাৰণে ন। আৰু মোৰ পিছত দীপক দাই ঘৰত দুদিন ৰখালে আৰু সদৌ আমি বৰদোৱাত বিসৰ্জন দিয়াৰ সিদ্ধান্ত ল'লোঁ। দাদা মানে কাছ এতিয়া বিদায় দিবৰ কাৰণে পৰা একদম হেণ্ডচাম হৈ ওলাইছে নেকি? বঢ়িয়া বঢ়িয়া। আৰু সকলোৱে বিদায়ে দিছে। অ' হেৰি খোৱা ক'ত যাব বোলে? বলক আমি এতিয়া আমাৰ সেই বিখ্যাত কাছৰটো লৈ আমি যাব ওলাইছোঁ। লোকেল নে আনলোকেল বাৰু? আৰু গাইজ ফাইনেলি আমাৰ কাছৰটো ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি এই ঠাইতে এৰি দিবৰ কাৰণে সিদ্ধান্তটো ল'লোঁ। আকৌ পিছত তেওঁ বংশবৃদ্ধি কৰে, কিবা কৰে, কৰি থাকিব নহয় জানো দাদা? টেকনিক, এইটো কাছ ধৰা টেকনিক চাওক। কাছ কেনেকৈ ৰখাব লাগে মানে তাৰ টেকনিক। হেল্ল' গাইজ, আৰু পিছতেই আমি কাছৰটো মানে পানীত এৰি দিম আৰু হয় হয় আমি নিজে গুচি যাবগৈ। আৰু গোটেইখিনি অলপ কৈ দিওঁ। মানে কি হ'ল, আমি সেইদিনাখন কলেজৰ পৰা মই একচুৱেলি আহি আছিলোঁ, আৰু আহি থাকোঁতে মানে মোৰ ঘৰ মৰিগাঁও, আপোনাৰ তীখাবৰী বুলি কয়। চ' তাত হয়, আৰু মই আপোনাৰ মৰিগাঁৱতে মানে কলেজত আহিছিলোঁ। কলেজৰ পৰা আহি থাকোঁতে দেখিলোঁ হঠাতে কাছৰ এটাতো ইয়াতে আছে, আৰু মোৰ লগৰ এটাৰ লগত আহি আছিলোঁ একচুৱেলি। তেতিয়া মানে কি হ'ল, আমি আহি থাকোঁতে দেখা পালোঁ ঘপককৈ, আৰু সেই কাছৰটো মই ভাবিলোঁ এইটো যদি ধৰি ইয়াত থাকে হয়তো প্ৰব্লেম হ'ব বা হয় নহয়, আৰু বেলেগক দিলেওতো খাই পেলাব। ভাবিলোঁ মই লৈ যাওঁ। তাৰপিছত লৈ আহি পেলাই ভাবিলোঁ আৰু আপোনাৰ ভাল সুৰক্ষিত স্থানত মই এইটো এৰি দিব লাগিব, আৰু ভাবিলোঁতো আপোনাৰ তেনেকুৱা সুৰক্ষিত স্থান বুলি তেনেকৈ ওচৰে পাঁজৰে নাইকিয়া। ভাবিলোঁ বৰদোৱা আমাৰ এইটো যিহেতু আলিপুখুৰীটো আছেই ধুনীয়াকৈ, চ' ভাবিলোঁ ইয়াতে এৰি দিম। তো সেইটো কাৰণে আমি আহিলোঁ, আৰু ফাইনেলি আপোনালোকৰ মানে আপোনালোকৰ আমি সঞ্জী দিলোঁ আৰু গোটেই এতিয়া দায়িত্বখিনি দি পেলাই আপোনালোকে এতিয়া কেনেকৈ কি কৰে এইটো আপোনালোকৰ কথা। হয়, মোৰ নামটো সিদ্ধাৰ্থ দেউৰী হয়। আজি সঁচাকৈ বৰ আনন্দিত দিন এটা। সিদ্ধাৰ্থ দেউৰীয়ে কলেজৰ পৰা আহোঁতে কাছটো পাই নিজে ক'তো মানে কাকো নিদি নাৰাখি পবিত্ৰ এটা জেগাত বটদ্ৰৱা
মহাপুৰুষ দুজনৰ জন্মস্থান বটদ্ৰৱা যি আকাশী গংগাত আমি কাছতো এৰিবলৈ আজি আহিছোঁ। হয় হয় এইখন গংগা মহাপুৰুষ দুজনে নিজে সৃষ্টি কৰে, নিজে নমোৱা গংগা, আৰু এই পবিত্ৰ গংগাতে আজি এই পবিত্ৰ পানীটো এৰিবলৈ ঠিক আছে কাছৰটো স্পীড চাওক ওম নমো নমো কৃষ্ণ সুন্দৰ ইয়াত দেখিবলৈ নাই পাৰবিলাক লৈ আৰু পানী জল অংশটো 52 এতিয়া টোটেল এৰিয়া 72 এনে আপোনাৰ গোটেই বৰদোৱাৰ থান বৰ্তমান সময়ত আৰু এনে কিমান বিঘা লৈ আৱৰি আছে? আমাৰ বটদ্ৰৱা থানত আমাৰ 100 আৰু ফাইনেলি গাইজ ঈশ্বৰক চিন্তা কৰি কাছটো এৰিলোঁ। 20 আৰু ইয়াত আছিলে 62 থান এৰিয়াৰ ভিতৰত 262 টোটেল এৰিয়া বৰ্তমান আৰু 262 বিঘা 262 বিঘা এৰিয়া গোটেই থানটো আৰু কাছৰটো এতিয়া আপোনাৰ প্ৰায় তেনেকৈ নাইকিয়াই হৈ গ'ল। কাছ তেনেকুৱা দুইটা চিকাৰীয়েও পালে এইবিলাক গোপনভাৱে বিক্ৰী কৰে। পাইছিলোঁ এটা ইমান তাতে পাছত পিছদিনা খাই পেলালোঁ। তাৰে ভিতৰত এই কাছটোৰ ৰহস্যটো আটাইতকৈ মানে বেলেগ ধৰণৰ আৰু এইটো টাউন এৰিয়াত যদি ওলাইছে ক'ৰ পৰা ওলাই গ'ল মোৰ এটা আইডিয়া কোনোবাই হয়তো আনিছিল ক'ৰবাত সলকি গ'ল। তেওঁৰ জীৱটো ইয়াত ওচৰত মানে অকণমান হেৰি আছিলে যিকোনো মানুহো নাপায়, শিৱ মন্দিৰ যিকোনো মানুহে নাপায়, মানে এনেকুৱা মানুহে পায় যে সেই মানুহজনে পালে মোৰ জীৱটো মানে সুৰক্ষিত হ'ব। তেনেকুৱা মানে এতিয়া তুমিয়ে পালা, তোমাৰ মনলৈ এটা হেৰি তোমাৰতো বেয়াও মনলৈ আহিব লাগিছিল, নাহিল। এনেকুৱা মানুহৰ হাতত দিছে মানে পৰিভ্ৰমণ কৰিলে অলপ থাকিলে মই এইটো ৰাতি আহিলোঁ এনেকেই ঘূৰাই লাগিছে দাদা আমি যে আজি ধৰক কাছৰটো দিব আহিলোঁ, চ' আপোনাৰ অকণমান মনোভাৱটো মানে জনাওক কেনেকুৱা ধৰণৰ এটা অনুভৱ বা মহৎ কাৰ্য সাধন হৈছে বুলি মই অনুভৱ কৰোঁ। কাৰণ এই ধৰণৰ দুষ্প্ৰাপ্য প্ৰাণীৰ সুৰক্ষা আৰু এই সংৰক্ষণৰ সামাজিক প্ৰাণ থকা সামাজিক মানে আমাৰ মনোভাৱ থকা ব্যক্তিসকলে এতিয়া নিশ্চয় আমি প্ৰশংসাই কৰিম আৰু ইয়াত থকা বিজ্ঞ লোকসকলে আমাৰ এই মহৎ উদ্দেশ্যটো নিশ্চিতভাৱে প্ৰশংসা কৰিম। ঠিক আছে, ধন্যবাদ বাৰু, বহুত ভাল লাগিলে।